জেদ কৰি নাযাব আপোনালোকক মই অনুৰোধ কৰিছো জেদ কৰি নাযাব ৰফিকুল জামান সাহেবে আজি আমাৰ জনিয়া সমষ্টিৰ বিধায়কে কৈ দিলে যে আমি যামেই মই আপোনাক অনুৰোধ কৰিম এই মাননীয় মুখ্যমন্ত্রী মহোদয় মানে ভারতীয় নাগরিক হিসাবে এখন জেলার বা আন এখন জেলালৈকে যাব পাৰে আৰু এইখিনি আপুনি নিৰাপত্তা নিশ্চিত কৰিব নাযাব কাৰ্বি আংলঙত হিমন্ত বিশ্ব শৰ্মা গলেও মই মোক নিজে নিৰাপত্তা দিব নোৱাৰো যাব নাযাব কিন্তু এটা কথা আপোনালোকক মই কলো যে আগ্ৰাসী নহব এই যে ৰফিকুল জামান সাহেবে আজি আমাৰ জনিয়া সমষ্টিৰ বিধায়কে কৈ দিলে যে আমি যামেই মই আপোনাক অনুৰোধ কৰিম এই মাননীয় মুখ্যমন্ত্রী মহোদয় মানে ভারতীয় নাগরিক হিসাবে এখন জেলার বা আন এখন জেলালৈকে যাব পাৰে আৰু এইখিনি আপুনি নিৰাপত্তা নিশ্চিত কৰিব নাযাব কাৰ্বি আংলঙত হিমন্ত বিশ্ব শৰ্মা গলেও মই মোক নিজে নিৰাপত্তা দিব নোৱাৰো যাব নাযাব একদম নাযাব কেনেকে এখন নাগৰিক আৰু এখন আপোনাৰ এখন কেনেকে এখন ডিস্ট্ৰিক্টৰ মানুহ আন এখন ডিস্ট্ৰিক্টত যাব যদি দিল্লী মুখ্যমন্ত্ৰী আমাৰ আনন্দে অধ্যক্ষ যদি আপোনালোকে এনেকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাৰ্বি আংলং বিটিআৰ উজনিত যদি এনেকে জেদ কৰি যাব খোজে জেদ কৰি নাযাব আপোনালোকক মই অনুৰোধ কৰিছো জেদ কৰি নাযাব আমিও অনুৰোধ কৰিছো আপুনি মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নিশ্চিত কৰক বিহাৰৰ মানুহ আহিব মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব গুজৰাটীও আহিব আছে অসমত আৰু অসমৰ এখন জিলাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আচ্ছা মই আপোনালোকক এক মিনিট প্লিজ শুনি লওক স্যার শুনক আপোনাৰ অসম যদি এখন জিলাৰ মানুহ আন এখন জিলালৈকে আপুনি মইখিনি নিৰাপত্তা আপুনি নিশ্চিত কৰিব আজিতো মই দেৱব্ৰত শইকীয়া বিৰোধী দলপতিক আচৰিত পালো তেওঁ নিজে নাজিৰা সমষ্টিৰ বিধায়ক আৰু তেওঁ কৈছে যে মানুহ উজনি অসমৰ পৰা মিয়া মুছলমান যাবই মিয়া মুছলমান শব্দটো কোৱা নাই উজনিৰ পৰা নামনিৰ পৰা যাবই আপোনালোকেও কৈছে যাবই এই সেনসিটিভ মুহূৰ্তত যদি হয়তো আপোনালোকক এটাই কথা কম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব স্যার যদি যেতিয়া বিচাৰে তেতিয়া যাব য'ত এতিয়া চক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচৰা নাই আপোনালোক জোৰ কৰি আমাৰ দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকৰ মাননীয় মুখ্যমন্ত্ৰী আপোনালোকক কৈছো এইটো আপোনাৰ দায়িত্ব স্যাৰ মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় তাত নিৰাপত্তা নহব এইটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব